বছৰৰ প্ৰথমটো বানত বিধ্বস্ত হ'ল কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁওসমূহ ঘৰ দুৱাৰ ধ্বংসস্তূপত পৰিণত হোৱাত লগতে বানত উটি গ'ল পশুধন বহু পৰিয়ালে বানৰ কবলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে গুৰুত্বপূৰ্ণ সামগ্ৰী কেইপদো ভঁৰালসমূহ বানত বুৰ যোৱাৰ ফলত ধ্বংসস্তূপৰ মাজতেই গজালি মেলিছে ধানে ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বেজগাঁৱত এতিয়া অবৰ্ণনীয় পৰিৱেশ অতি কষ্টৰে কৰা ধান খেতি নষ্ট হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে গাঁওবাসীয়ে এই সন্দৰ্ভত আমাক শেহতীয়া কিছু ভিজুৱেলছ দেখুৱাব মনোজ পৰিভয়কে হয় বছৰৰ প্ৰথমটো বানৰ কবলত পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলসমূহত এতিয়া হাহাকাৰ অৱস্থা প্ৰথমটো প্ৰলয়ংকাৰী বানতে তছনছ হৈ পৰিল কৃষকৰ সপোন আৰু এইখিনি মুহূৰ্তত আমি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যি বেজগাঁও অঞ্চল সেই বেজগাঁও অঞ্চলৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ আচলতে এই মুহূৰ্তত যদি চোৱা যায় বহু কষ্টৰে কৰা যিসমূহ কৃষিভূমি সেই কৃষিভূমিত যিসমূহ ধান খেতি কৰা হৈছিলে সেই ধান খেতি এতিয়া সম্পূৰ্ণৰূপে বানৰ কবলত আছে বৰ্তমানৰ আজি 9টা দিন উকলি যোৱাৰ পাছতো এই মুহূৰ্তটো যদি চোৱা যায় ইয়াত সম্পূৰ্ণৰূপে প্লাবিত হৈ থকা নাই যদিও যিসমূহ ইয়াত ধান আছিলে সেই ধানসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে কেৱল মাত্ৰ বেজগাঁও বুলিয়ে নহয় কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চলত কৰা কৃষিভূমি সম্পূৰ্ণৰূপে তছনছ হৈ পৰাত এই মুহূৰ্তত কৃষকসকল যথেষ্ট হতাশ হৈ পৰিছে আৰু তেওঁলোকে সকলোৱে আশা কৰিছে আচলতে সকলোৱে বিধায়কগৰাকী আচলতে বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰীগৰাকীয়ে কিছু তেওঁলোকৰ সহযোগিতা আগবঢ়াব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি কৃষকসকলৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম যথেষ্ট কষ্টৰে কৰা কৃষিভূমি সম্পূৰ্ণৰূপে তছনছ হৈ পৰিল কি ক'ব বিচাৰিব হয় আমাৰ এই প্ৰায় 12 বিঘামান মাটি আমি খেতি কৰিছিলোঁ বড়ো খেতি কিন্তু আমি ধান পকি গ'ল ধান পকাৰ প্ৰাক মুহূৰ্ততে আমাৰ এনেকুৱাকৈ বানপানী আহিলে আমি কোনো কাৰণত মানে এইটো কাটাৰ একো মানে পৰিকল্পনা কৰিবলৈ সুবিধাই নাপালোঁ তো আজি প্ৰায় 5-6 দিনমানটো একেবাৰে ডুবিয়ে থাকিলে এতিয়ালৈকে সেয়া পানী ওলাই যোৱাই নাই তো আমি এতিয়া চাইছোঁ পানীৰ তলৰ যিবোৰ ধান গোটেই ধানবোৰ মানে গেলি গৈছে তো সেইকাৰণে এইখিনি ধান কটাটো কোনো সম্ভৱ নহয় মানে ধৰি পেলাই এনেকৈ চুই দিলে মানে এৰাই গুচি গৈছে জনাইছেনে বিষয়টো মন্ত্ৰী মহোদয়ক আমি তেনেকৈ অৱগত কৰিব পৰা হোৱাগৈ নাই কাৰণ আমাৰ খেতি বাতি বা অন্য বিভিন্ন জীৱ জন্তু বা এনেকুৱা ধৰণৰবোৰৰ লগতে লাগি থাকোঁতে গৈছেগৈ কিন্তু আমি আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাম মন্ত্ৰী মহোদয়ক যাতে আমাক অকণমান কিবা এটা সকাহ দিয়াৰ ব্যৱস্থা কৰে নহ'লেতো আমি প্ৰত্যেক বছৰে যদি এনেকৈ আমি লোকচানৰ সন্মুখীন হৈ গৈ থাকোঁ তো আমাৰ পিছৰ পৰ্যায়তো আমি খেতি কৰিবলৈ আমিও আগ্ৰহী নহ'ম বা অন্য 10জন যুৱক আগবাঢ়ি নাহিব বুলি ভাবোঁ মানে খেতি কৰিবলৈ এই খেতিখিনি আপোনালোকৰ একমাত্ৰ জীৱিকা বুলি কয় আমি খেতি কৰিয়ে খাই আছোঁ খেতি বছৰৰ বানপানীৰ ছিজনকেইটাত আমি বানপানীৰ আগে বড়ো ধানটো কাটি পেলাই বানপানীৰ ছিজনটোত এইফালে আমি খেতি নকৰোঁ বাকী যিকোনো সময়তে আমি খেতি কৰিয়ে খাই আছোঁ প্ৰত্যেক মানে বছৰৰ প্ৰত্যেকটো খেতিয়ে এতিয়া কেনেধৰণে আপোনালোকে আগবাঢ়িব এতিয়া যিহেতু এইখিনি গোটেইখিনি সম্পূৰ্ণ নষ্ট হৈ গ'ল যোৱা বছৰো আমি সেই শালি খেতি কৰিছিলোঁ শালি খেতি ইঞ্চুৰেঞ্চো কৰি থৈছিলোঁ সেই ইঞ্চুৰেঞ্চৰ পইচাখিনিও আমাৰ শালি খেতি নষ্ট হৈ যোৱাৰ পিছত ইঞ্চুৰেঞ্চৰ পইচাটো এতিয়ালৈকে আমি একো পোৱা নাই বা একো তেনেকুৱা ষ্টেপ লোৱা দেখা নাই তো সেইকাৰণে আমি ইঞ্চুৰেঞ্চৰ প্ৰতিও অকণমান সন্দেহ হৈ গৈছে যে তেওঁলোকে আমাক দিবনে নিদিয়ে আচলতে ইঞ্চুৰেঞ্চটো কৰা হ'ল কিন্তু আমি পাম নে নেপাম তো মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে আমাক এই আগৰ ইঞ্চুৰেঞ্চৰ পইচাকেইটাও বা ইয়াৰো যদি ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিয়ে আমি তেওঁক ধন্যবাদ জনাম